হাজোৰ পাঁচগাঁও শ্ৰী শ্ৰী মা মনসা মন্দিৰত চোৰৰ সন্ত্ৰাস চিচিটিভিত আবদ্ধ সমগ্ৰ দৃশ্য ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হাজো আৰক্ষী থানাত নিশা আন্ধাৰৰ সুযোগ লৈ 2 মান বজাত চোৰে লুটি নিলে মা মনসা মন্দিৰৰ কাঁহ পিতলৰ বাচন পুনৰবাৰ জনাব বিচাৰিছো হাজোৰ পাঁচগাঁও শ্ৰী শ্ৰী মা মনসা মন্দিৰত চোৰৰ সন্ত্ৰাস চিচিটিভিত আবদ্ধ এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হাজো আৰক্ষী থানাত নিশা আন্ধাৰৰ সুযোগ লৈ 2 মান বজাত চোৰে লুটি নিলে মা মনসা মন্দিৰৰ কাঁহ পিতলৰ বাচন চোৰে লুটি নিলে প্ৰায় 1.5 লক্ষাধিক টকাৰ সামগ্ৰী তীৰ্থনগৰীৰ হাজোৰ পাঁচগাঁৱৰ শ্ৰী শ্ৰী মা মনসা মন্দিৰত চুৰিকাণ্ডৰ ঘটনাই হতবাক কৰিছে মন্দিৰ পৰিচালনা সমিতি আমাৰ যোৱাকালি প্ৰায় 2:15 আমাৰ পাঁচগাঁও মনসা মন্দিৰৰ মেইন দৰ্জাৰ চিকলি কাটি তালা ভাঙি আমাৰ কিছু মূল্যৱান পূজাৰ সামগ্ৰী চুৰ হয় তাৰে ভিতৰত আমাৰ মূল্যৱান 3খন ডাঙৰ কাঁহৰ বটা আছিল 3টা ডাঙৰ পিতলৰ থালি আছিল সৰু আমাৰ কাঁহৰ কাঁহী আছিল 4খন 2খন ডাঙৰ কাঁহী আছিল সৰু পিতলৰ বটা আছিল এনেকৈ বহু বস্তু আছিল আমাৰ এইখিনি পিতলৰ চৰিয়া আছিল 4টামান প্ৰায় লাখৰ ওপৰৰ বস্তু আমাৰ চুৰি হৈ যায় আমি ৰাতিপুৱা গম পোৱাৰ লগে লগে আমাৰ পাঁচগাঁৱৰ নেতৃবৃন্দ আহি আমি পুলিচ থানাত এখন এজাহাৰ দিওঁ আৰু এতিয়া আমি পুলিচৰ লগত ডিছকাছ কৰি আছোঁ আৰু ওচৰৰে যিটো আমাৰ ফুটেজ এটা আছে ফুটেজ অলপ ধৰা পৰিছে কিন্তু তেওঁৰ মুখখন গম নাপায় তেওঁ জোতা পিন্ধি হেলমেট পিন্ধি তেওঁ মন্দিৰৰ ভিতৰত সোমাইছে আৰু তেওঁ এখন বাইক লৈ আহিছে বাইকখন আমাৰ মন্দিৰৰ মোটামুটি 30 মিটাৰ 25 মিটাৰ দূৰত ৰাখিছিল নাম্বাৰ প্লেট নোহোৱা এখন বাইক আৰু বাইকখনতে তেওঁ নিজে বস্তাটো দাঙি নি আৰু আগলৈ আনি তেওঁ উঠি গুচি যায়